কুম্ভকৰ্ণই নিজৰ ককায়েকৰ গতি পাবৰ কাৰণে কাশী গয়া মথুৰা বৃন্দাবন গংগাত গৈ পেলাই প্ৰত্যেক জেগাত তেওঁৰ অস্থি বিসৰ্জন দিলে, দি পেলাই শ্ৰাদ্ধ কৰিলে, কিন্তু মহাগতি পোৱা নাছিল। শেষত আহি 7 দিন ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতেহে ধুনকাৰীৰ দৰে মহাপাতকীয় গতি পালে। যুগ ধৰ্মৰ পৰা আগতে যিহেতুকে আমি প্ৰথমেই কৈছোঁ, যুগ ধৰ্মত প্ৰত্যেকটো যুগত বেলেগ বেলেগ কৰ্ম, সেই সময়ৰ মানুহৰ এবিলিটি, তেওঁৰ সামৰ্থ্য অনুযায়ী কিছুমান বস্তু থাকে। যেনে ধৰক সত্য যুগত সহস্ৰ বছৰ তপ কৰিব পাৰিছিল বা জপ কৰিছিল, 1000 বছৰ যজ্ঞ কৰিব পাৰিছিল, কাৰণ তেওঁলোকৰ আয়ুসটো তেতিয়া বেছি আছিল। কলিযুগৰ মানুহৰ আয়ুস হৈছে 100 বছৰ, দাপৰত 1000 বছৰ, ত্ৰেতা যুগত 10 বছৰ, সত্য যুগৰ মানুহৰ বয়স 1 লাখ বুলি আমাৰ শাস্ত্ৰত কয়। 1 লাখ বছৰ যদি এজন মানুহ জীয়াই থাকে, তেতিয়াহ'লে তেওঁ 1000 বছৰ যজ্ঞ বা তপ কৰাটো একো ডাঙৰ কথা নাছিল। কিন্তু কলিযুগৰ মানুহৰ বয়সে হৈছে 100 বছৰ। তাকো প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক, পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰো অৰ্ধেক যায় বিফলে নিদ্ৰাত। 20 বৰিষ যায় বালক ক্ৰীড়াত, আউৰ 20 যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। কলিযুগৰ মানুহৰ আয়ুস হৈছে 100 বছৰ, আধাটো শুই থাকোঁতে যায়। আপোনালোকে হয়তো ভাবিব পাৰে যে আমি 24 ঘণ্টাৰ 12 ঘণ্টাটো নুশুওঁ, আমি মেক্সিমাম শুলেতো 8 ঘণ্টামানহে শুওঁ, তেতিয়াহ'লে আধা কেনেকৈ হ'ল? ভাগৱতে ভুল কৈছে নেকি? ভাগৱতে ভুল কোৱা নাই। আপোনাৰ মানুহৰ জীৱনৰ এভাৰেজটো উলিয়াওক। এটা সৰু ল'ৰা বা ছোৱালী কেঁচুৱা যেতিয়া হৈ থাকে জন্মৰ পাছত 24 ঘণ্টাৰ প্ৰায় 23 ঘণ্টা 23.5 ঘণ্টা শুই থাকে। আপোনালোকে মাকসকলক আইসকলক সুধিব, কেঁচুৱাটো অলপ সময়ৰ কাৰণে চকু মেলে আকৌ শুয়ে থাকে। কাৰণ যেতিয়া সৰুতে সৰু সৰু মাইনাবিলাক মেক্সিমাম সময় দিনটোৰ তেওঁলোক শুই থাকে, আকৌ যেতিয়া বৃদ্ধ অৱস্থা আহিব তেতিয়াও আকৌ বেছি সময় শুই থাকে। গতিকে আল্টিমেটলি এভাৰেজ উলিয়াওঁতে আমাৰ আধাটো বয়স শুই থাকোঁতে যায়। 20 বছৰমান ক্ৰীড়া কৰি থাকোঁতে বালক অৱস্থাত যায়, 20 বছৰ বৃদ্ধ অৱস্থাত একো কাম বন কৰিব নোৱাৰা অৱস্থা এটা আহে, তেতিয়াও 20 বছৰমান যায়। মাত্ৰ যুৱ অৱস্থাত 10 বছৰমান সময় পায়। এইকণ সময়ো আমাৰ কাম ক্ৰোধ লোভ মোহ ইয়াতে আমি পাৰ কৰি দিওঁ। সেইকাৰণে কলিযুগৰ বেলেগ উপায়বিলাক দিলে, সেইবিলাক উপায়ৰ দ্বাৰা ইয়াত গতি পোৱাটো সম্ভৱ নহয়, কাৰণ তেনেধৰণে নীতি নিয়ম কৰিবলৈ ইমান সময় মানুহৰ হাতত নাই। সেইকাৰণে একেবাৰে সহজ সুলভ আমাক উপায় এটা দি গ'ল, যিটো উপায় কৈছে কেৱল নাম মাত্ৰ ল'লেই হ'ল। হৰিৰ নামেব 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 মম জীৱনম কলৌ নাস্তেইব 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 গতিৰ অন্যথা। নাৰদে কৈছে কলিযুগত কেৱল নাম নাম আৰু নাম, নামৰ বাহিৰে আৰু বেলেগ একো নাই। সেইকাৰণে কৃষ্ণৰ নামৰ মাহাত্ম্য দিবৰ কাৰণে এই কথাখিনি আনিছে। ইয়াৰ পিছত কি আহে অকণ গৈ লওক। কৃষ্ণ হয়। এতিয়া যিসকলে ধ্যান যজ্ঞ পূজা এইসকলেতো গতি পোৱা নাছিলে। ধ্যানৰ অন্তত 10 নাম জপ কৰিব লাগে, তাৰপিছত যজ্ঞ অন্তত অষ্টনাম জপ কৰিব লাগে ভগৱন্তৰ, আৰু পূজাৰ অন্তত 12 নাম জপ কৰিব লাগে। যজ্ঞৰ পূজাৰ কহিছে জনমতে ফল, হৰি নামেহে তাক কৰে সফল। হৰি নাম নল'লে তেতিয়াও সফল হোৱা নাছিল। কৃষ্ণ নোৱাৰে। চাওক, 3টা মাৰ্গ দিছে উদ্ধৱক। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই কৈছিল যে হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। যিটো বাপজনাই কৈছে 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যে হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, মানে য'ত যাগ যজ্ঞ পূজা পাতল, এইটো না বুলি কোনেও ক'ব নোৱাৰে। ভগৱানে উদ্ধৱক কৈছে মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে, মানে 3টা পথ।
এটাত কৈছে কৰ্মমাৰ্গ, যিটো কৰ্মকাণ্ড বুলি কয়, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাকৰ প্ৰভিজন আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা, যেনেকৈ আপোনালোকে দেখা পাইছে সন্ন্যাস ব্ৰত ধাৰণ কৰি ঘৰৰ পৰা গুচি যায়, জংঘলত থাকে, পৰ্বত পাহাৰত বহুত দিন চিন্তা কৰি থাকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক, এইটো জ্ঞান মাৰ্গত যায়। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত ঘৰতে থাকি আমি ভকতৰ সংগত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই সত্যটো উপলব্ধি কৰি কৃষ্ণত একান্ত শৰণ হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি একে গতি পাব পাৰোঁ। এতিয়া ঘটনা হ'ল, যদি 3টা মাৰ্গ দিছে, তেতিয়াহ'লে উদ্ধৱক কিয় ক'লে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ? সিদ্ধান্ত কিয় দিলে? যদি 3টা মাৰ্গ ভাগৱতত আছে আৰু নিজে ভগৱানে কৈছে যে মোক পাবলৈ 3টা পথ আছে, তুমি এনেকৈ ডাইৰেক্ট আহিব পাৰা, ইফালেও আহিব পাৰা, ইফালেও আহিব পাৰা, কিন্তু মোৰ সিদ্ধান্ত হৈছে ৰাজমাৰ্গটো অৰ্থাৎ ভক্তি মাৰ্গ। বাকীকেইটা কিয় ছাইড কৰিলে? ইফালে সেইজন ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, নৱম অধ্যায় 29 নম্বৰ শ্লোক। তাত কৈছে হে অৰ্জুন, মোৰ কাৰণে চব সমান, কোনো কাৰো প্ৰতি মোৰ দেশ্য ভাৱ নাই, কোনো মোৰ কাৰণে প্ৰিয় নহয়। যদি তোমাৰ দেশ্য ভাৱ কাৰো প্ৰতি নাই, তেতিয়াহ'লে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গটোক ভাৱজনে কোৱাৰ দৰে ছাইড কিয় কৰি ভক্তি মাৰ্গক শ্ৰেষ্ঠত্ব কিয় দিলা? ইয়াৰ মূল কথা আছে, যিটো কাৰণ তাৰ আগতে বুজি লওক, আমি জীৱবিলাক প্ৰভু ভগৱন্তৰ সন্তান। পিতা সমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওমকাৰ ঋগ সাম যজুৰে বচ, নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই সমস্ত জীৱৰ ময়ে পিতা, ময়ে মাতা, ময়ে ধাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ, ময়ে ঋগ, ময়ে সাম, ময়ে যজুৰ, চব মই। এতিয়া মোৰ সন্তানবিলাকে যাতে অতি সহজতে মোক পাব পাৰে, তাৰ কাৰণে মই উপায়টো দিবই লাগিব পিতৃ হিচাপে। সেইকাৰণে শাস্ত্ৰত যদিও 3টা মাৰ্গৰ কথা কৈছে, তেওঁ নিজৰ সন্তান হিচাপে আমাক বুজাইছে যে বাকী দুটাত প্ৰব্লেম কি? কৰ্ম মাৰ্গ বুজি লওক ভালকে, য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰক পাব পাৰি। হয়, বৰ্তমানো বহুতে কৰি আছে, কিন্তু ইয়াত সমস্যা এটা আছে। মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়, 11, 21, 15, একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে হে উদ্ধৱ, মোক পাবৰ কাৰণে যদি কৰ্মকাণ্ডত যদি যোৱা, তেতিয়াহ'লে 6টা বস্তুৰ শুদ্ধতা লাগিব। কি 6টা বস্তু? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। 6টা বস্তুৰ শুদ্ধতা যদি নাথাকে, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, পুৰোহিত বা আচাৰ্যৰ কথা কোৱা নাই। যিসকলে যজ্ঞ পাতিছে তেওঁলোকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে কৰ্মকাণ্ডত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে। মই প্ৰায় মোৰ নিজৰ জীৱনৰ এটা উদাহৰণ দিওঁ। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰীৰ এটা জেগাত শতবাৰ্ষিকী মনসা পূজাৰ উপলক্ষে তেওঁলোকে এখন ধৰ্ম আলোচনী সভা পাতিছিল, আৰু তাত বিভিন্নজন পণ্ডিতক বিপ্ৰক তেওঁলোকে নিমন্ত্ৰণ দিছিল, বিদগ্ধ পণ্ডিতসকল। আৰু কেইজনমান ল'ৰা আমাৰ ওচৰলৈ আহি ক'লে যে ছাৰ, আপুনিও এই আলোচনাত ভাগ ল'ব লাগে, ৰাইজে আপোনাৰ কথা কৈছে। আমাক নিমন্ত্ৰণ দিওঁতে কৈছিলোঁ যে তোমালোক আহিছা, মই যাম, কিন্তু আমি যি ক'ম শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থৰ পৰা ক'ম, গীতা আৰু ভাগৱত। শাস্ত্ৰৰ উত্তম কি? গীতা ভাগৱত। গতিকে গীতা ভাগৱতৰ পৰা যি ক'ম, তাত তোমালোকে পিছত মোক যাতে বেয়া নোপোৱা। ল'ৰাকেইজনে ক'লে যে আপোনাক ৰাইজে বিচাৰিছে, আপোনাৰ নামটো ৰাইজৰ ফালৰ পৰা আহিছে, গতিকে আপুনি এই আলোচনাত ভাগ লওক। আৰু আমি সেই আলোচনাখনত ভাগ লৈছিলোঁ।
আমি কওঁ বুলি কোন হৃদিস্থিত হইয়া তুমি যেন কৰা বাহাছ আমি ঋষিকেশ কৰিব তেনয় প্ৰভু ভগৱন্ত নিজে হৃদিস্থিত হৈ যেনেকৈ কোৱাই আমি তেনেকৈ কওঁ আমাৰ নিজস্ব একো নাই ওলাল যজ্ঞৰ কথা আমি ক'লো ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে যজ্ঞটো এবিধ নহয় বহুবিধ যজ্ঞ আছে দ্ৰব্য যজ্ঞ তপো যজ্ঞ যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংচিত ব্ৰত 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা হে অৰ্জুন দ্ৰব্যৰ যজ্ঞ আছে য'ত অগ্নি প্ৰজ্বলিত হয় আৰু দ্ৰব্যক আহুতি দিয়ে তপৰ যজ্ঞ আছে ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে যিখিনি আমি কষ্ট সহন কৰিব পাৰোঁ কায় মন আৰু বাণীৰ তপ শৰীৰৰ তপ পানীৰ তপ আৰু মনৰ তপ যোগৰ যজ্ঞ আছে কেনেকৈ যোগাভ্যাস কৰি পেলাই আমি শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰোঁ পতঞ্জলীয়ে যিবিলাক দেখুৱাইছে যোগৰ দ্বাৰা সেইটো এটা যজ্ঞই স্বাধ্যায় জ্ঞান যজ্ঞ নিজক জনাৰ ইচ্ছা মই কোন ক'ৰ পৰা আহিলোঁ স্ব অধ্যয়ন কৰা আটাইতকৈ শ্ৰেষ্ঠ যজ্ঞ বুলি কৈছে জ্ঞান যজ্ঞ যিটো আজি হৈ আছে ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে আৰু ইয়াত আমাৰ মনৰ অজ্ঞানতাবিলাক আমি আহুতি দি আছোঁ নজনা কথাবিলাক ইয়াৰ পৰা জানিম আৰু ভগৱান কৃষ্ণই অৰ্জুনক ক'লে শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা সমস্ত যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ আমি ক'লো যে এই যজ্ঞ কৰোঁতে 6টা বস্তুৰ শুদ্ধতা থাকিবই লাগিব মন্ত্ৰস্য চৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি ধৰ্ম তেতিয়াহে হ'ব যেতিয়া 6টা বস্তুৰ শুদ্ধতা থাকিব অধৰ্মস্য বিপৰ্যয় আৰু তাকে যদি কৰিব নোৱাৰে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে আমি ভাষণ দি 2 ঘণ্টামানৰ ভাষণ দি নামি আহিলোঁ কমিটিৰ ল'ৰাকেইজনে আমাক ঘেৰাও কৰি ধৰিলে আৰু ক'লে ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল বোলো কোনটো আপুনি ক'লে যে যাজকৰ মৃত্যু হ'ব পাৰে 6টা বস্তুৰ শুদ্ধতা নাথাকিলে এই কথাটো আমাক অকণ বুজাই দিয়ক আমি জানো যে আপুনি এনেই নকয় ক'ৰবাত নিশ্চয় আছে আমি ক'লো যে এই কথাটোৰ কাৰণে তোমালোকে 6ষ্ঠ স্কন্ধ বৃত্তাসুৰ বধ এই আখ্যানটো চাব লাগিব ইয়াত আমি পাম এই তস্তামুনি যি বিশ্বৰূপৰ গুৰু হিচাপে দেৱতাসকলে ল'লে বিশ্বৰূপক আল্টিমেটলি ইন্দ্ৰই বধ কৰিব আৰু বিশ্বৰূপক ইন্দ্ৰই বধ কৰাৰ কাৰণে তস্তামুনিয়ে যজ্ঞৰ দ্বাৰা বৃত্তাসুৰৰ সৃষ্টি কৰে আৰু এই বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা যজ্ঞ কৰে কিন্তু এই যজ্ঞত পূৰ্ণ আহুতি দিওঁতে মন্ত্ৰত খেলি মেলি লাগি যায় ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰ শত্ৰু নিধন হওক আৰু মন্ত্ৰ উচ্চাৰণত ভুল হৈ ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত খেলি মেলি থাকিল য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক তাত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক আৰু ইন্দ্ৰৰ শত্ৰু হৈছে বৃত্তাসুৰ গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল আমি ক'লো যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব ল'ৰাকেইজনে ক'লে আমি কমিটিখন যাজক হয়নে নহয় আমি ক'লো যে কমিটিখনটো যাজক হয়ে তোমালোকৰ সেৱকী যিমান আছে সব যাজক ল'ৰাকেইজনে ক'লে যে ছাৰ আপোনাৰ কথাটো 100% সত্যৰ দৰে আমি ভাবিছোঁ কাৰণ যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছে আৰু আজি সপ্তমী যোৱাকালি ৰাতিলৈকে আমাৰ ইয়াত একেলগে কাম কৰি থকা এজন সতীৰ্থৰ আজি পুৱাতে মৃত্যু হৈছে 2 বছৰত 2টাকৈ ল'ৰা আমি হেৰুৱালোঁ 2জন সক্ৰিয় সদস্য হেৰুৱালোঁ সেইকাৰণে আপোনাৰ কথাকেইটাই আমাৰ হৃদয় চুই গ'ল যে কিবা সঁচাকৈ আমি ভুল কৰি আছোঁ নেকি আমাক ক'লে ক'ত ভুল হ'ব পাৰে আমি ক'লোঁ 6টা বস্তুৰ কোনোটোৱে শুদ্ধ হোৱাৰ চান্স নাই বৰ্তমান কলি যুগত কিয় স্থান যজ্ঞ য'তে ত'তে কৰিব নোৱাৰে যজ্ঞৰ স্থানৰ কাৰণে শাস্ত্ৰত আগতে জনক আদি ৰজাই 12 বছৰ হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল বুলি লিখা আছে তেনেকৈ হাল বাওঁতে শিয়লিত সীতাক পাইছিল কাল সময়
নিৰ্দিষ্ট সময়ত যিটো যজ্ঞ কৰিব লাগে, যিটো পূজা যেনেকৈ কৰিব লাগে তেনেকৈ যদি কৰিব নোৱাৰে, হলে বিপৰীত হোৱাৰ চান্স বেছি। তাত যিখিনি পাত্ৰ ব্যৱহাৰ কৰে, দ্ৰব্য যিখিনি আনে, আৰু আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে। তে ক'লে উপায়, আমি ক'লো উপায় আমি কি দিম? মহাপুৰুষ মাধৱদেৱে ঘোষাত উপায় দিছে, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। সেইকাৰণে কলি যুগত গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি গ'ল। কাৰ কাৰণে? আমাৰ কাৰণে, আমি জীৱবিলাকৰ কাৰণে। আৰু আমি বুজি পোৱা নাই নিজকে। আমি প্ৰায় জেগাত কওঁ, আপোনাৰ মোৰ কাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গ'ল, যিটো শাস্ত্ৰসন্মত, যিটো শাস্ত্ৰত প্ৰামাণিক। আমাক যোৱাবাৰ শংকৰ জন্মোৎসৱত গুজৰাটত নিমন্ত্ৰণ দিছিল। আমি গুজৰাটলৈ গৈছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে অসমৰ পৰা। আমি তাত গুৰুজনাৰ ধৰ্মটো যে প্ৰামাণিক, এই কথাটো তাত প্ৰমাণ সহকাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিলোঁ। সনাতন ধৰ্মত যিকোনো কথা প্ৰমাণৰ কাৰণে 4 ধৰণৰ প্ৰমাণৰ প্ৰয়োজন হয়। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ। যিকোনো কথা আমি কিবা এটা আপোনালোকক ক'ম, আপোনালোকে কিয় বিশ্বাস কৰিব? প্ৰমাণ বিচাৰিব লাগিব। এইটো ক'ত আছে? হয়তো আপোনালোকে প্ৰত্যক্ষভাৱে দেখিছে, শুনিছে, স্পৰ্শ কৰি চাইছে, শুঙি চাইছে, সোৱাদ লৈছে, বেলেগ কথা, প্ৰত্যক্ষ প্ৰমাণ। নহ'লে অনুমান প্ৰমাণ এটা আছে। দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে যে ধোঁৱা আছে যেতিয়া জুই আছে, অনুমান। এটা আছে উপমান প্ৰমাণ, তুলনামূলকভাৱে। তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনাই। কিন্তু আমাৰ গাই এজনী দেখা মানে নীল গাই দেখাটো নুবুজায়। আৰু ধোঁৱা দূৰত আছে বুলি জুই দেখাটো কেতিয়াবা অসম্ভৱ হ'ব পাৰে। আজিকালি ভাওনাত ভাওৰীয়া ওলালেও ধোঁৱা দিয়ে, ফাংচনত গীত গাবলৈ আহিলে আৰ্টিষ্টৰটো ধোঁৱা দিয়ে। প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে। আপুনি নিজে শুনিছে, শুনা কথাটো সত্য নহ'ব পাৰে। দ্ৰোণাচাৰ্যই শুনিছিলে অশ্বত্থমা হত। কোনে কৈছে? যুধিষ্ঠিৰে, ধৰ্মৰাজে মিছা কথা কোৱাৰ চান্সেই নাই। যুধিষ্ঠিৰে কৈছে কি বুলি? অশ্বত্থমা হত। আৰু ধনুষৰ পেলাই দিলে। কিয়? পিতেকৰ নাম অশ্বত্থমা। ভাবিছে মোৰ পুত্ৰ মৃত্যু হ'ল, গতিকে আৰু যুদ্ধ কৰি কি লাভ? পেলাই দিলে। নিজ কৰ্ণই শুনাৰ পাছতো এই কথাটো সত্য নহয়। কোনটো? অশ্বত্থমা হতটো। কিন্তু অশ্বত্থমা হত মানে অশ্বত্থমা হতটো এফালৰ পৰা সত্য। কোনটো সত্য? অশ্বত্থমা হত ইতি গজ। অশ্বত্থমা নামৰ হাতী এটা মৰাটো সত্য, কিন্তু অশ্বত্থমা মানে দ্ৰোণাচাৰ্যৰ পিতেক মৰাটো সত্য নহয়। তাৰ মানে কেতিয়াবা প্ৰত্যক্ষ কথাবিলাকতো বিশ্বাসযোগ্য নহ'ব পাৰে, গ্ৰহণযোগ্য নহ'ব পাৰে। তেতিয়া আমাৰ হাতত এটা প্ৰমাণ আহি যায়, সেইটোক কৈছে শাস্ত্ৰ প্ৰমাণ বা শব্দ প্ৰমাণ। আৰু সনাতন ধৰ্মত যিসকলে এই শাস্ত্ৰৰ প্ৰমাণ মানে, তেওঁলোকক হে আস্তিক বুলি কৈছে। আস্তিক, যাৰ শাস্ত্ৰৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰৰ কথা মানিছে, তাৰ ওপৰত বেছ কৰি আমাৰ 6টা দৰ্শন আহিছে। আৰু যিসকলে মনা নাই, তেওঁলোকক নাস্তিক বুলি কৈছে। জৈনিজিমে হওক, বুদ্ধিজিমে হওক, চাৰবাৰ্ক হওক, তেওঁলোকে মনা নাই। এতিয়া যিসকলে আমি শাস্ত্ৰৰ প্ৰমাণ মানিছোঁ, আমি আস্তিক। আমাৰ কাৰণে 3টা প্ৰস্থান দিছে। প্ৰথমটোক কৈছে শ্ৰুতি প্ৰস্থান। শ্ৰুতি প্ৰস্থানত আছে বেদান্ত। আমি অলপ আগতে কৈছিলোঁ সনাতন ধৰ্মৰ মূল হৈছে বেদ, আৰু বেদৰ সাৰভাগ আছে বেদান্তত, মানে উপনিষদত। যদি উপনিষদত আছে তেতিয়াহ'লে ই গ্ৰহণযোগ্য, ই প্ৰামাণিক। দ্বিতীয় আহিছে স্মৃতি প্ৰস্থান। স্মৃতি প্ৰস্থানত আহিছে গীতা, শ্ৰীমদ ভগৱত গীতা। যদি গীতাত আছে তেতিয়াহ'লে আমি মানিব লাগিব। আৰু তৃতীয়টো হৈছে ন্যায় প্ৰস্থান। ন্যায় প্ৰস্থানত আছে ব্ৰহ্মসূত্ৰ। 555টা সূত্ৰ ব্ৰহ্মসূত্ৰত আছে।
এতিয়া ঘটনা হ'ল যিজন ব্যাসদেৱে শ্ৰুতিপ্ৰস্থানৰ বেদান্ত লিখিছে সেইজন ব্যাসদেৱেই কৈছে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত অৰ্থাৎ শ্ৰুতিপ্ৰস্থান বেদান্ত আৰু বেদান্তৰ সাৰ ভাগৱত হোৱাৰ কাৰণে ভাগৱতত যদি কিবা আছে ভাগৱত আমাৰ প্ৰামাণিক গ্ৰন্থ হ'ল স্মৃতিপ্ৰস্থান গীতা আৰু ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে সেইজন ব্যাসদেৱে গৰুড় পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম ভাগৱত গ্ৰন্থ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য বুলি লিখিছে ইয়াতে ব্যাখ্যা কৰিছে সূত্ৰবিলাকৰ আল্টিমেটলি শ্ৰুতিপ্ৰস্থানৰ পৰা ভাগৱত আহিল ন্যায় প্ৰস্থানৰ পৰা ভাগৱত আহিল আৰু স্মৃতিপ্ৰস্থানৰ পৰা গীতা দুখন গ্ৰন্থ আমাৰ প্ৰামাণিক হিচাপে আহিল এখন হৈছে গীতা আৰু এখন হৈছে ভাগৱত এই কাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি গীতা ভাগৱতত কি আছে এতিয়া 700 শ্লোকৰ গীতা 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে প্ৰথমতে অৰ্জুনৰ সংশয় নিৰাকৰণ কৰি গৈ আছে শেষত সিদ্ধান্ত দিছে এটা সৰ্বগুহ্যতমম ভূয় শ্ৰেণুমে পৰমম বচ ইস্তোসিমে দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোক এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন ফাইনেল যিটো সিদ্ধান্ত কি দিলে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ 18 অধ্যায় গীতা কোৱাৰ পিছত ভগৱন্তই যেতিয়া উদ্ধৱক ক'লে যে সৰ্বধৰ্ম তুমি ত্যাগ কৰা অৰ্জুনক ক'লে যিমানখিনি মই ক'লোঁ সমস্ত ত্যাগ কৰা আৰু তুমি এটা শিশুৱে যেনেকৈ বোকাত লেটিপেটি হৈ মাকৰ গুৰিলৈ আহে তুমি তেনেকৈ মোৰ গুৰিলৈ আহা আৰু মই মাকৰ নিচিনা ধুৱাই কৰি চাফা কৰি ল'ম তেতিয়াহ'লে ভগৱন্ত চৰণেই সিদ্ধান্ত ভগৱন্ত চৰণৰ বিনা আৰু আনত কেতিয়াও গতি নাপায় সেইকাৰণে আমাৰ ইয়াৰ আগত ওলাইছিলে যে যাগ যজ্ঞৰ পূজা পাতলৰ কথা ভগৱন্ত প্ৰভু যেতিয়া বৈকুণ্ঠলৈ গ'ল সকলো ধৰ্ম বোলে তেওঁ লৈ গ'ল এক স্থানে নাম ধৰ্মহে স্থলে আৰু দ্বিতীয়তে সেই নাম সকলো ধৰ্ম ক'ত দিলে বোলে ভকতক হয়নে বাৰু দেৱতো তীৰ্থতকৈ ভকতেহে বৰ ভকতক ভজিলে গুচে কৰ্মজৰ ভকতসকলে যে আশীৰ্বাদ তেবেহে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ নিদিয়ালৈকে কৃষ্ণৰ প্ৰসাদ নিমিলে এতিয়া ভক্তি ভকত ভগৱন্ত গুৰু চতুৰ্বিধ বাপু এক ইনকি সুমিৰণ কৰে সো নাচৈ বিঘ্নি অনেক সেইকাৰণে কৈছে ভকত ভক্তি ভগৱন্ত আৰু গুৰু এই চাৰিবিধ এক বুলি কৈছে ইয়াত কোনো প্ৰভেদ নাই বুজি পালে সেইটো কথা কৈছে সেইকাৰণে এতিয়া মোৰ কথাটো এনেকুৱা আমাৰ বহুতে ভাবে যে গুৰুজনাইহে এক শৰণ বুলি কৈ গ'ল নহয় তত্ত্বটো বুজক 5,500 বছৰ আগত ভগৱান কৃষ্ণইহে অৰ্জুনক দি গৈছিল এক শৰণৰ কথা সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ সব বাদ দি মোট এক শৰণ ল ইণ্টাৰেষ্টিং কথা হৈছে 5,500 বছৰ আগত কৃষ্ণই অৰ্জুনক যি এক শৰণৰ কথা কৈ গৈছিল ভাৰতত তেতিয়াৰ পৰা এতিয়ালৈকে বহুবিলাক ধৰ্ম প্ৰৱৰ্তক আহিল ধৰ্ম প্ৰচাৰক আহিল যিবিলাকে গীতাৰ এই শ্লোকটো তেওঁলোকে বহু জেগাত উচ্চাৰণো কৰে কিন্তু ইয়াৰ তত্ত্বটো তেওঁলোকে মানুহক বুজাই দিব নোৱাৰে কাৰণ যদি সত্যটো বুজাই দিয়ে তেতিয়াহ'লে বহুতৰ ব্যৱসায়বিলাক বন্ধ হৈ যাব কেৱল শ্ৰীমন্ত শংকৰদেৱে সৎ সাহস কৰি পেলাই পঞ্চদশ শতিকাত ক'লে যে এক দেৱ মানে এক দেৱ এক সেৱ এক বিনে নাই অৰ্থাৎ যেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে সেইজন ভগৱন্তই শ্ৰীমন্ত শংকৰদেৱ হিচাপে আহিছে তেওঁ আকৌ পুনৰ মানুহখিনিক এই কথাটোকে কৈ গ'ল
যে তোমালোকে বেলেগ আৰু কলিযুগত একো কৰিবলগীয়া নাই, কেৱল মোৰ ওচৰত শৰণ লোৱা, আশ্ৰয় বুলি যিটো ক'লে দ্বাদশ স্কন্ধত আশ্ৰয় দিছে, কেৱল মোৰ ওচৰত শৰণ ল'লে পৰম গতি লাভ কৰিব পাৰিবা। সেইকাৰণে এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ ভাগ গীতাৰ পৰা আনিছে। আৰু আহিছে হৰিনাম। হৰিনাম বহুতে কয় পদ্মপুৰাণৰ সহস্ৰ নামৰ পৰা, একদম সত্য। কিন্তু আমি যদি প্ৰামাণিক গ্ৰন্থ হিচাপে ভাগৱত ভাগো চাওঁ, 18,000 শ্লোক, 335টা অধ্যায়, 5,96,000 শব্দ, শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ সমানা তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগত কেৱল প্ৰভু ভগৱন্তৰ নাম সংকীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰিম, মনৰ সমস্ত দুখৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। গতিকে যি 3টা প্ৰস্থান আছিল, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান, ন্যায় প্ৰস্থান, 3টা প্ৰস্থানৰ 2খন প্ৰামাণিক গ্ৰন্থ গীতা ভাগৱত, আৰু গীতা ভাগৱত দুইটাই কৃষ্ণত শৰণ আৰু তেওঁৰ নাম লীলাৰ শ্ৰৱণ কীৰ্তনৰ কথাই আমাক কৈছে। সেইকাৰণে গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা এক শৰণ হৰিনাম ধৰ্ম সম্পূৰ্ণৰূপে প্ৰামাণিক। এই সত্যটোকে বহুতে বুজাবলৈ নগৈ তেতিয়া অমুকে এনেকুৱা কৰিছিল, অমুকে তেনেকুৱা কৰিছিল, যুগ ধৰ্মৰ কাৰণেতো চবেই বেলেগ বেলেগ দিয়েই থৈ গৈছে। আপুনি অলপ দিনৰ আগলৈকে যেতিয়ালৈকে ঠাণ্ডা আছিল, আপোনালোকে চবেই চুৱেটাৰ পিন্ধিছিল, জেকেট পিন্ধিছিল, স্কাৰ্ফ লৈছিল। কিন্তু গৰম দিনত আপোনালোকে সেয়া বস্ত্ৰ পৰিধান কৰিব নেকি? কেতিয়াও নকৰে। কিয়? সময়ৰ কাৰণে। সময়ত যিটো বস্তুৰ প্ৰয়োজন, যিটো সময়ত যিটো বস্তুৰ প্ৰয়োজন, আমি সেইটো কৰিব লাগে। বৰ্তমান কলিযুগ, কলিযুগৰ অতি ভয়াৱহতা, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কেৱল এটাই উপায় দি গৈছে, সেইটোৱে হৈছে প্ৰভু ভগৱন্তৰ নাম। আৰু সেইকাৰণেই গুৰুজনাই আমাক এক শৰণ হৰিনাম ধৰ্মটো দি থৈ গৈছে, যাতে আমাৰ মানুহখিনিয়ে ইয়াক আশ্ৰয় কৰি এই দুখ কষ্ট বা আমাৰ যি 3টা তাপৰ পৰা আমি তাপিত হৈ আছোঁ, ইয়াৰ পৰা যাতে পৰিত্ৰাণ পাই আমি যাব পাৰোঁ। হয় হয় হয়, কৃষ্ণ বৰ সুন্দৰ কথা কৈছে বাপজনে। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। কৰ্ম কাক কয়? চাওক, প্ৰথম কথা বুজক, গীতাত কৈছে কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকে থাকিব নোৱাৰে। প্ৰথম কথা, নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকে থাকিব নোৱাৰে। কাম আমি কিয় কৰোঁ? আমি যে কৰ্ম কৰিছোঁ কিয় কৰোঁ? আমাক এটা বস্তু লাগে। চাওক, তত্ত্ববিলাক বুজিয়ে যাওক ওলাল যেতিয়া। পৃথিৱীত বৰ্তমান মানুহৰ সংখ্যা 700 কোটিৰ ওপৰত আছে, 700 কৰোৰতকৈ বেছি। কাৰো লগত কাৰো মিল নাই। এজন মানুহৰ লগত এজন মানুহৰ মিল নাই, ইমান অমিল। ইভেন আপুনি এখন পথাৰত 1000টা যদি গাই পোৱালি এৰি দিয়ে, আৰু তাত যদি এজনী গাই এৰি দিয়ে, বাকীবিলাক পোৱালীয়ে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, নিজৰ পোৱালিটোক 1000টা পোৱালিৰ মাজতো বিচাৰি পাব। কাৰণ বৈষম্য। এজোপা গছত যদি 1000টা ফল আছে, এটাৰ লগত এটাৰ মিল নাই, বৈষম্য। গোটেই সংসাৰখন বৈষম্যতাৰে ভৰি আছে। ইণ্টাৰেষ্টিং, আমাৰ ফিংগাৰ প্ৰিণ্টছবিলাক এটাৰ লগত এটাৰ মিল নাই। আমাৰ বাওঁহাত আৰু সোঁহাতৰ RTI আৰু LTI বুলি যিটো কয়, আমি বাওঁহাতৰ লগাওঁ, আইসকলে সোঁহাতৰ লগায়, বুঢ়া আঙুলিৰ চাপ। এইকণ জেগা, ইয়াত যিকেইডাল ৰেখা আছে, এই ৰেখাকেইডালো কাৰো লগত কাৰো মিল নাই। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰ, প্ৰভু ভগৱন্তৰ সৃষ্টি ইমান অতুলনীয়। কিন্তু ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ সমানতা আছে, সেইটো হ'ল আমাক সকলোকে আনন্দ লাগে। প্ৰত্যেকজন মানুহক আনন্দ লাগে, আৰু এই আনন্দ পাবৰ কাৰণেই আমি কাম কৰোঁ।
কৰ্ম কৰক। আপুনি যদি বহি আছে, কিয় বহিছে? আনন্দ পাবলৈ। শুইছে, কিয় শুইছে? আনন্দ পাবলৈ। ক'ৰবালৈ গৈছে, কিয় গৈছে? আনন্দ পাবলৈ। আল্টিমেটলি আমাক আনন্দ লাগে, আৰু আনন্দ পাবৰ কাৰণে আমি কৰ্ম কৰিছোঁ। প্ৰতিটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আহে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰেত্য নাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। তাত কৈছে প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল থাকে, এটা ভাল, এটা বেয়া, এটা মিশ্ৰিত। অনিষ্ট, ইষ্ট আৰু মিশ্ৰিত, মানে পাপ পুণ্য আৰু পাপ পুণ্যৰ মিশ্ৰণ। এতিয়া কৰ্ম কাক কয়? যিবিলাক বস্তু আমি সকামভাৱে শাস্ত্ৰবিহিত কৰ্মবিলাক যেতিয়া কৰোঁ, তাক কৰ্ম বুলি কৈছে গীতাত। যেতিয়া আপুনি সকামভাৱে, মানে কৰ্ম আপুনি কৰিছে, কিহৰ কাৰণে কৰিছে? আনন্দ পাবলৈ। এটা সকাম মনোভাৱ লৈ যিকোনো অৰ্থৰ কাৰণে আপুনি যেতিয়া কৰ্ম কৰিছে, সেইটোক কৰ্ম বুলি অভিহিত কৰিছে। যদি কৰ্মটো কৰোঁতে আপোনাৰ মনত কৰ্তাপন ভাৱটো নাই, মানে আপুনি নিজৰ কৰ্মটো প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে, এই কৰ্মৰ ফলটোৱে আপোনাক বান্ধিব নোৱাৰে, সেইটো তেতিয়া আপোনাৰ গীতাৰ মতে অকৰ্ম হৈ গ'ল। তাৰ মানে আপুনি যিখিনি কৰ্ম কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে নহয়, লোকৰ হিতৰ কাৰণে কৰিছে, আৰু আপুনি মই কৰিছোঁ বুলি অহংভাৱটো তাত নাই। প্ৰকৃতি ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ়াত্মা কৰ্তা অহমিতি মন্যতে। 3য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। যিবিলাকে ভাবে মই কৰিছোঁ বুলি, সেইবিলাককতো অহংকাৰী আৰু মূৰ্খ অজ্ঞানী বুলি কৈছে। কৰ্ম অকৰ্ম তেতিয়া হ'ব যেতিয়া আপুনি প্ৰতিটো কৰ্ম লোকৰ হিতৰ কাৰণে কৰিব, আৰু আপুনি কৰ্তাপনৰ ভাৱটো তাত ফুটাই নাথাকে, মই কৰিলোঁ বুলি। এইটো মই কৰিলোঁ, মোৰ দ্বাৰা এইখিনি হ'ল, মই অমুকটো কৰিছোঁ, এইটো যদি নাথাকে। আৰু বিকৰ্ম কাক কয়? যদি আপুনি কৰ্মখিনি বেলেগৰ অহিত চিন্তা কৰি কৰিলে, মানে আপোনাৰ কৰ্মটোৱে যদি বেলেগৰ অন্যায় সাধিছে, অহিত হৈছে, তেতিয়াহ'লে আপোনাৰ কৰ্মবিলাক বিকৰ্ম হ'ব। আৰু যিমানবিলাক শাস্ত্ৰই নিষিদ্ধ কৰিছে, এই নিষিদ্ধ কৰ্মবিলাককো বিকৰ্ম বুলি কয়। ক্লিয়াৰ হ'ল বাপ? কৰ্ম সকামভাৱে যিখিনি কৰা হয়, অকৰ্ম যিবিলাক কৰ্ম প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে, বেলেগৰ হিতৰ কাৰণে কৰিছে, আপোনাৰ তাত কোনো স্বাৰ্থ নাই, কৰ্তাপনৰ ভাৱ নাই, যিটো কৰ্মই আপোনাক বান্ধিব নোৱাৰে, যিটো ফল আপুনি নাপায়। আৰু বিকৰ্ম হৈছে যদি বেলেগৰ অহিত চিন্তা কৰি কৰ্ম কৰিছে, বা শাস্ত্ৰই যিবিলাক নিষিদ্ধ কৰিছে এইবিলাক যদি কৰ্ম কৰিছে, তেতিয়াহ'লে তাক বিকৰ্ম বুলি কৈছে। কৃষ্ণ। পুনৰ আমি পাঠলৈ ঘূৰি আহোঁ। হয়।